নমস্কাৰ প্ৰথমে মই জেৰিনাই মোৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি মই আন এটি নতুন আৰু টেষ্টি ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি নতুন আৰু টেষ্টি ৰেচিপিটো হ'ল কণীৰ দম। কণীৰ দম নিশ্চয় সকলোৱে খাই ভাল পায় আৰু সকলোৰে নিশ্চয় প্ৰিয়, মোৰো বহুত প্ৰিয়। আজি ময়ো অলপ বেলেগ ধৰণে কণী দম বনালোঁ আৰু ভাবিলোঁ বনালোঁ যেতিয়া আপোনালোকৰ লগত ৰেচিপিটো শ্বেয়াৰ কৰোঁ। আপোনালোকেও নিশ্চয় বেলেগ বেলেগ ধৰণে বনায়। আজিনো মই কেনেদৰে কণী দম বনাইছোঁ আহকচোন চাওঁ। আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু বন্ধুবৰ্গ তথা ফেমিলিৰ লগত শ্বেয়াৰ কৰি দিব। আজি কণী দম বনাবৰ কাৰণে মই প্ৰথমতে 4টা কণী বইল কৰি লৈ লৈছোঁ আৰু কণীকেইটা ওপৰত এনেকৈ এখন কটাৰীৰে আগ মাৰি দিছোঁ। তেতিয়া কণীকেইটা ফ্ৰাই কৰিলে সহজে তেল আৰু মছলাখিনি ধুনীয়াকৈ সোমাই যাব। ইয়াৰ পাছতে মই 2টা ডাঙৰ আলু বইল কৰি ডাঙৰ ডাঙৰ সাইজত কাটি লৈছোঁ। আলুখিনি মই আগতে বইল কৰি লৈছোঁ। তাৰ পাছতে লৈ লৈছোঁ 2টা মিডিয়াম সাইজৰ পিঁয়াজ, 4 ফুটামান নহৰু, এডোখৰ আদা আৰু 2টা কেঁচা জলকীয়া আপোনালোকে নিজৰ হিচাপত লৈ ল'ব। আৰু 2টা বিলাহী এনেকৈ ডাঙৰ ডাঙৰ কাটি লৈছোঁ, লগতে বিলাহীৰ গুটিবিলাক এৰুৱাই লৈছোঁ। এতিয়া গোটেইখিনি মিক্সিত ভালকৈ গ্ৰাইণ্ড কৰি ল'ম। মছলা আৰু বিলাহী 2টা ধুনীয়াকৈ গ্ৰাইণ্ড কৰি ল'লোঁ। এতিয়া মই ধুনীয়াকৈ বাতি এটাত নমাই ল'ম। মই একেবাৰে মিহিকৈ পিচি লৈছোঁ। এতিয়া গেছৰ ওপৰত এখন কেৰাহী পাতি দিলোঁ আৰু তাতে অলপমান তেল দিলোঁ, অলপমান হালধি দিছোঁ আৰু অকণমান ৰঙা জলকীয়া গুড়ি দিছোঁ ৰংটো ভাল হ'বৰ কাৰণে। এতিয়া আমি কণীকেইটা ফ্ৰাই কৰি ল'ব লাগিব। কণীকেইটা মই কেৰাহী দি দিলোঁ আৰু এতিয়া ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। কণীকেইটা ফ্ৰাই কৰা হৈ গৈছে। এতিয়া মই প্লেট এখনলৈ নমাই লৈছোঁ। এতিয়া মই সেই একেখিনি তেলতে সৰু চামুচেৰে এচামুচ হালধি গুড়ি দিলোঁ। এবাৰ হেতাখনে ভালকৈ লৰাই দিছোঁ। এতিয়া মছলাখিনি তেলখিনিতে দি দিছোঁ। এতিয়া ভালকৈ মছলাখিনি ফ্ৰাই কৰি ল'ব লাগিব। মই ল' ফ্লেমতে মছলাখিনি আৰু বিলাহী 2টা ভালকৈ ফ্ৰাই কৰি লৈছোঁ। মছলাখিনি ভালকৈ ফ্ৰাই কৰি লৈছোঁ। ভালকৈ ফ্ৰাই কৰাৰ পাছত মই সৰু চামুচেৰে এচামুচ ঘিউ দি দিছোঁ আৰু ভালকৈ এবাৰ লৰাই দিছোঁ। এতিয়া মই বইল কৰি ৰখা আলু 2টাও দি দিছোঁ আৰু আলুখিনিও ভালকৈ ফ্ৰাই কৰি লৈছোঁ। আলুখিনিও বহুত বেছি দেৰি ফ্ৰাই কৰিব নালাগে, কাৰণ আলুখিনি আমি সিজাই লৈছোঁ। আপোনালোকে বিচাৰিলে আলুখিনি নিসিজাকৈও ফ্ৰাই কৰিব পাৰে। এতিয়া সোৱাদ অনুসৰি নিমখ যোগ কৰিছোঁ। এতিয়া ঢাকনখন লগাই 5 মিনিটমানৰ কাৰণে সিজিবলৈ দিম। 5 মিনিটৰ পাছত ঢাকন দাঙি চাইছোঁ আৰু আধা চামুচ ধনিয়া গুড়ি আৰু আধা চামুচ জিৰা গুড়ি দি দিছোঁ আৰু অকণমান ৰঙা জলকীয়া গুড়ি দিছোঁ। আপোনালোকে শুকান মছলা নিজৰ পচন্দৰ মতে বা নিজৰ জোখমতে দি দিব। এতিয়া আকৌ এবাৰ লৰাই দিছোঁ। 5-6 ছেকেণ্ডমানৰ কাৰণে ঢাকনখন দি থৈ দিম। এয়া আকৌ 5-6 ছেকেণ্ডমানৰ পাছত ঢাকনখন দাঙি চাইছোঁ। এয়া দেখিছেনে, ধুনীয়াকৈ মছলাবোৰ আলুৰ গাত লাগি ধৰিছে। এতিয়া মই নিজৰ জোখমতে পানী যোগ কৰিব লাগিব। মই গৰম পানী দিছোঁ, আপোনালোকেও এনেকৈ পাৰিলে গৰম পানী দিব। তেতিয়া আঞ্জাখন খাবলৈ বহুত বেছিকৈয়ে ভাল লাগে। এতিয়া ঢাকনখন লগাই ভালকৈ উতলিবলৈ দিম। ধুনীয়াকৈ আমাৰ আঞ্জাখিনি উতলি আহিছে। এতিয়া মই আলুবোৰ ভাঙি দিছোঁ, তেতিয়া অলপ ডাঠ হৈ পৰিব। এতিয়া আলুখিনি ভাঙি দিয়াৰ পাছত কণী 4টা দি দিছোঁ। এতিয়া এবাৰ ভালকৈ উতলিবলৈ দিম। ভালকৈ উতলি আহিলে এতিয়া মই অলপমান কেঁচা ধনিয়া সৰু সৰুকৈ কাটি দি দিছোঁ। এতিয়া ঢাকনখন লগাই গেছৰ ফ্লেমটো অফ কৰি দিম।
আৰু বাটি এটালৈ মই নমাই ল'লোঁ। আপোনালোকে যদি এনেকৈ আগতে কণীৰ দম বনোৱা নাই এবাৰ বনাই খাই চাবচোন আৰু কেনেকুৱা পালে বনাই খাই মোক আপোনালোকৰ অভিজ্ঞতাবোৰ শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব। ভিডিঅ'টো যদি ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলত যদি আপোনালোক নতুন ভিউৱাৰ্ছ হয় তেনেহ'লে মোৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি দি মোক আগবঢ়াই লৈ যাব বুলি আশা কৰিলোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ জনালোঁ। আকৌ এটা নতুন ৰেচিপি ভিডিঅ'ৰ সৈতে আপোনালোকৰ লগত পুনৰ কথা পাতিম। তেতিয়ালৈকে ভালে থাকক, সুস্থ থাকক, সুখত থাকক, হাঁহি থাকক। তেনেহ'লে আজিলৈ আহিছোঁ। বাই বাই।